हेलो गाइस नमस्कार मोर यूट्यूब चैनलत आज सकलोके स्वागतम जनाइছো আৰু লৈছো নতুন ভিডিও লৈ গাইস আজি মই এই ভিডিওত আপোনালোকৰ সিকিউৰিটিৰ বিষয়ে আজি আলোচনা কৰিম এই ভিডিওৰ মাজত আপোনালোকে ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰে মানে কিছুমান কথা আপোনালোকে বুজাত প্ৰবলেম হয় বা যেতিয়া মোক ফোন কৰিব কন্টাক্ট কৰিব তেতিয়া আপোনালোকৰ প্ৰবলেম হয় কিছু কথাখিনি বুজাৰ কাৰণে কাৰণ মই এই ভিডিওৰ মাজত আপোনালোকক সকলো ডিটেইলছ দিম रूम থাকিব না ফ্ৰী দৰমা খোৱা লোৱা সকলো কথা কম এই ভিডিওৰ মাজত আৰু কিমান দৰমা হ'ব কত হ'ব কামবিলাক সকলো কথা কম এই ভিডিওৰ মাজত আৰু সিকিউৰিটিৰ কাৰণে ভ্যাকেন্সি ওলাইছে তাৰ বাবে এই ভিডিওটো মই আপলোড দিম ভাবিছো ভিডিওটো বনাইছো তো প্ৰথমতে মই যেটো ক'ব বিচাৰো যে আপোনালোকক যে মোৰ ভিডিও চাই কাৰ হ'ব পাৰে দৰমা কম কাৰণ যেহেতু মই জানে আপোনালোকে মই সিকিউৰিটিত কাম কৰো দৰমা মই বেছি নাপাও মই 10000 11000 12000 ধৰিলা মই দৰমা পাও ঠিক তেনেদৰে মই সেই হিচাপৰে মই ভিডিও বনাও কাৰণ যেটো খচা কথা হেতু হ'ব লাগে মই এতিয়া ভিডিও যদি ক 20000 টকা বা মই দৰমা যদি যেতিয়া আপোনালোকে ফোন কৰিব তেতিয়া যদি আপোনাক কম কও আপোনাক নিশ্চয় বেয়া লাগিব হেকাৰণে মই ভিডিওত মই যেটো কও খচা কথা কও মই 10000 কলে 10000 পাব 12000 কলে 12000 দৰমা টকা মই ভিডিও বনাও আৰু মই ভিডিও কাৰ কাৰণে লাভ হয় কাৰণ যেহেতু বহুত আজিকালি জানে আজিকালি যতে কাম বিচাৰিলে আজি গ্ৰেজুৱেট লাগে বা আপোনালোকৰ সেকেন্ড ইয়াৰ পাস কৰা লাগে সবে যদি সেকেন্ড ইয়াৰ পাস কৰা লাগে গ্ৰেজুৱেট লাগে বাকি লৰাবোলে কি কৰিব হেকাৰণে মোৰ এই ভিডিও বিলাক হেকাৰণে লাভ হয় কাৰণ যিগলে লৰা 9 পাস কৰিছে বা 10 পাস কৰিছে সিম্পল পাস কৰিছে হেকৰটো বিচাৰে যে সিকিউৰিটিত কাম কৰিম বা বেলেগ কাম কৰিম হেকলৰ কাৰণে এই ভিডিও বিলাক মই বনাও যেহেতু ময়ো কম দৰমাত কাম কৰি আছো যদি আপোনালোকে কিছুমানে ভাবে যে 11000 12000 কি হ'ব হেতু নহয় যদি মানৰ সময়ত এনে 11000 12000 টকা মানে বহুত হৈ যায় তো গাইস মই বেছি কথা নকৈ আজি মই প্ৰথম যেটো কাৰণত মই ভিডিওটো বনাইছো সেই কথাখিনি কৈ আছো আজি প্ৰথম যেটো আপোনাৰ পোষ্ট ওলাইছে 8 ঘণ্টাৰ ওলাইছে কিছুমান লৰাই মানে কমেন্ট কৰে 8 ঘণ্টাৰ বা 12 ঘণ্টাৰ ভ্যাকেন্সি ওলালে খবৰ দিব বুলি কয় সেই কাৰণে মই এই ভিডিওটো বনাইছো যে 8 ঘণ্টাৰ ভ্যাকেন্সি ওলাইছে 8 ঘণ্টাৰ ভ্যাকেন্সি ওলাইছে 12 ঘণ্টাৰ ভ্যাকেন্সি ওলাইছে তাৰ বাবে আপোনালোকক কিছুমান জনকা ডকুমেন্টস লাগিব আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাসবুক স্কুল সাৰ্টিফিকেট এইবিলাক ডকুমেন্টস লাগে কাৰণ এইবিলাক কাৰণ আজিকালি যিকোনো কামত যোগদান হ'ব গলে ডকুমেন্টসটো মানে বাধ্যতা মানে লাগা হৈছে এইটো কাৰণে আৰু আগৰটো বেলেগ কথা আছিল আগৰ ডকুমেন্টস নহকে মানুহে কাম কৰিছিল এতিয়া মানে যিকোনো সৰুমুৰা কাম হলে মানে ডকুমেন্টস লাগে তাৰ বাবে আপোনাৰ 8 ঘণ্টা ডিউটি মানে সিকিউৰিটিৰ ভ্যাকেন্সি ওলাইছে আপোনাৰ ধৰক আপোনাৰ দৰমা মই কৈ আছো এতিয়া আপোনাৰ 8 ঘণ্টাৰ ভিতৰত আপুনি যদি কাম কৰে দৰমা হ'ব 9 ৰ পৰা 11000 ৰ ভিতৰত 8 ঘণ্টা ডিউটি আছে 12 ঘণ্টা ডিউটি আছে মই আজি যেটো বিষয় আলোচনা কৰিম সিকিউৰিটিৰ দৰমা হ'ব 9 ৰ পৰা 12000 ভিতৰত যেতিয়া আপোনালোকে ফোন কৰিব মই হেতু কথা কম এতিয়া যেটো ভিডিওত যেটো কৈ আছো কথা মই হি ফোনতো হেতু কথাই কম আপোনালোকক মই কম বেছি নকওঁ কাৰণ ভিডিও এনাই বনাই লাভ নাই যেটো হসা হেতু ক'ব লাগে কাৰণ যেতিয়া আপোনালোকে মোক ফোন কৰিব তেতিয়া আপোনালোকে মোক যদি এতিয়া মই ভিডিও যদি বেছিকে কৈ দিও তেতিয়া তাতে কম কলে আপোনালোকে প্ৰবলেম হ'ব বা মোৰে বেয়া লাগে হেতু আৰু মই যেটো হসা কথা হেতু কও ইয়াত ভ্যাকেন্সি ওলাইছে 8 ঘণ্টাৰ ওলাইছে 12 ঘণ্টাৰ ওলাইছে তাৰ বাবে আপোনাৰ দৰমা দিয়া হ'ব 9 ৰ পৰা 12000 ভিতৰত ডিউটি 8 ঘণ্টা হ'ব পাৰে 12 ঘণ্টা হ'ব পাৰে হেতু আপোনাৰ যেতিয়া আপোনালোকে অফিসত যাব আলোচনা কৰিব তাৰ পিছত আপুনি গুটেখিনি কথা জানিব পাৰিব আৰু তাৰ বাবে আপোনাৰ কত ভ্যাকেন্সি চলিছে এতিয়া গুৱাহাটীত বলে ক'বলে বহুত ডাঙৰ এৰিয়া তথাপি মই কেটামান চাৰিটা আপোনাৰ এৰিয়া বা সাইট বিলাক মই কৈ দি আছো যেনেকা আছে মাছখোৱা আদাবাৰী এফালে 6 মাইল আৰু আপোনাৰ হৈছে খানাপাৰা বেলতলা বৰাগাঁও হেইফালে সাইট বিলাক আপোনাৰ কিছুমান এৰিয়া আছে তাৰ মানে ভ্যাকেন্সি খালি হৈছে সিকিউৰিটিৰ কাৰণে কাৰণ সিকিউৰিটি কামটো মানে সকলো মানুহে কৰিব পাৰে বা বিচাৰে কাৰণ এটো কামটো মানে ষ্টেণ্ডাৰ্ড কাম হয় জোতা পেকে বা চলা পিন্ধি ধুনীয়াকৈ ডিউটি কৰিব লাগে কেতিয়াবা নাইট ডিউটি থাকে বা কেতিয়াবা ডিউটি থাকে এনেকুৱা ডিউটি বিলাক হয় সেইকাৰণে বহুত ল'ৰা ছোৱালী মানে কমেন্ট কৰে যে সিকিউৰিটি ভিডিও বনাব লাগে হেতু কাৰণে সিকিউৰিটি ভিডিওটো আজি বনালো আপোনাৰ ডিউটি হ'ব 8 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত আৰু দৰমা হ'ব 9 ৰ পৰা 12 ৰ ভিতৰত ধৰক 9 ৰ পৰা আপোনাৰ 11000 ৰ ভিতৰত দৰমা হ'ব তাৰ বাবে আপোনাৰ ভ্যাকেন্সি ওলাব আপোনাৰ যেনেকা আধা কত কাম হ'ব হেতু কৈ আছো আপোনালোকৰ হ'ব পাৰে গাড়ী ডিলাৰ আপোনাৰ ধৰলক হস্পিটাল হ'ব পাৰে প্লাস আপোনাৰ হ'ব পাৰে আপোনাৰ যেনেকা পাৰ্কিং থাকে গাড়ী পাৰ্কিং গাড়ী বিলাক ৰাখে তাৰ তাতে হ'ব পাৰে বা শপিং মল হ'ব পাৰে বা মানুহৰ এপাৰ্টমেন্ট বা বিল্ডিং বিলাক থাকে তাতে হেবিলাকৰ ডিউটি কৰিব লাগে তাতে আপোনাৰ মানে কি আৰু বহুত লৰা ছোৱালীয়ে কৈ আছে যে ৰুম ফ্ৰী থাকা লাগে এটো আপোনাৰ যিকোনো এটো সিকিউৰিটিত আপোনালোকে ৰুম ফ্ৰী পাব কাৰণ বহুত লৰা বহুত দূৰদূৰণিৰ পৰা আহে ৰুমটো প্ৰথমত লাগে গুৱাহাটীত দৰমাটো যিমান কম হলেও কথা নাই কিন্তু ৰুমটো লাগে কাৰণ এতিয়া গুৱাহাটীত যদি ৰুম ল'ব লগা হয় বহুত টকা লাগি যায় হেতু কাৰণে ৰুমৰ এটো সিকিউৰিটিত ৰুম পুৰা ফ্ৰী আছে তাৰ বাবে আপোনাৰ কিছুমান ধৰা ডকুমেন্টস বিলাক লাগিব যেনে কলৈ মই আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাসবুক এইবিলাক আপোনাৰ ডকুমেন্টস লাগিব আৰু ইয়াৰ বাবে আপোনাৰ এড্ৰেছটো কৈ আছো এটো অফিচৰ এড্ৰেছ হৈছে ৰাজগড়
ৰাজগড়ত আছে এইটো অফিচ হেড অফিচ আছে আপোনাৰ তাতে আপোনাৰ বাইলেন নম্বৰ 4 এইটো এড্ৰেছত আপুনি গ'লে এইটো অফিচত আপোনাৰ ডকুমেণ্টছবিলাক জমা দিব লাগিব গোটেই কথাখিনি বুজি পালে দৰমহা ক'লোঁ ৰুম পাব ফ্ৰী পাব ৰুম আপোনাৰ ৰুমৰ কথা ক'লোঁ দৰমহাৰ কথা ক'লোঁ ক'ত কাম হ'ব সকলো কথা ক'লোঁ আৰু ছাইটবিলাক বেলেগ বেলেগ হৈ যাব পাৰে সেইটো কথা যিখিনি ছাইট সৰু 4-5টামান ছাইট মই ক'লোঁ আপোনালোকৰ সেইখিনি কাম হ'ব পাৰে আৰু গাইজ আপোনাৰ যদি আৰু এটা ছেকেণ্ড ভিডিঅ' মই কথা আলোচনা কৰিম তাৰে মই কৈ আছোঁ আপোনালোকৰ চিকিউৰিটি নাইট ডিউটি ওলাইছে যিসকল ল'ৰা ছোৱালী ভাবি আছে মই নাইট ডিউটি কৰিম নাইট ডিউটি কৰি বা বেলেগ দিনত কাম কৰিম পাৰ্ট টাইম বেলেগ কাম কৰিম সেইসকলৰ নাইট ডিউটিৰ কাৰণে 2টা ভেকেঞ্চি ওলাইছে এক্সট্ৰাকৈ তাৰে অফিচটো হৈছে আপোনাৰ 6 মাইল এটা আপোনাৰ 6 মাইল আছে অফিসটো তাতে যাই কেনে আপুনি জয়েন হ'ব পাৰিব তাতো আপোনাৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক এইবিলাকে লাগিব তাৰ বাবে আপোনাৰ ডিউটি হ'ব 12 ঘণ্টা নাইট ডিউটি ভেকেঞ্চি ওলাইছে 2টা পোষ্ট ওলাইছে তাৰ বাবে আপোনাৰ 6 মাইলত অফিচ আছে আৰু আপোনাৰ এইটো তাতে আপোনাৰ ৰুম ফ্ৰী থাকিব তাতে আপোনাৰ জয়নিং ফ্ৰী থাকিব ৰুমো ফ্ৰী থাকিব সকলো ফ্ৰী আছে ৰুম ফ্ৰী থাকিব এইটো কাৰণে তো গাইজ গোটেইখিনি কথা বুজি পালে মই আজি ভিডিঅ'ত চিকিউৰিটিৰ বিষয়ে ধুনীয়াকৈ আপোনাক আলোচনা কৰোঁ ৰুমৰ কথা ক'লোঁ চিকিউৰিটিৰ বা দৰমহা কিমান হ'ব সকলো কথা কৈ দিলোঁ বুজি পালে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই ভিডিঅ'ৰ শেষত মই জানে আপোনালোকে আগতে মই নম্বৰ দিছোঁ কণ্টেক্ট নম্বৰ এইটো যেতিয়া নম্বৰ দি আছোঁ আপোনালোকে ভিডিঅ'ত মই কৈ আছোঁ আপুনি ধুনীয়াকৈ লিখি লওক কলম কাগজ দি 9365357880 কাৰণ মই যিহেতু মই নিজে চিকিউৰিটি কাম কৰোঁ সেইকাৰণে মই নম্বৰবিলাক দিওঁ যে ল'ৰা ছোৱালী আহিও কাম কৰিব পাৰে তো বলক আজি মই ভিডিঅ'লৈকে ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত